এজন ৰাজনৈতিক ক্ষেত্ৰৰ বলিষ্ঠ নেতা বুলি কওঁ আমি। আৰু দাদাৰ যি অভিজ্ঞতা জ্ঞানৰ যি পৰিসৰ, আৰু দাদাক লগ পালে হ'লে এটা কথা হ'ল, দাদা আপোনাৰ ভাষাবোৰ ক'ৰ পৰা আহে? কালি মই যেতিয়া দাদাৰ লগত মই পথালি পাহাৰলৈ আহি আছিলোঁ, দাদাক মই সুধিছোঁ যে আপুনি আপোনাৰ যি জ্ঞান, ভাষাৰ যি আপোনাৰ মানে অধিকাৰ, মই এইটো আচৰিত পাইছোঁ। মই লগ পোৱা জীৱনত বহু নেতাৰ ভিতৰত আপোনাৰ এটা ভাষাৰ যিটো জ্ঞান মই সদায় কওঁ। আৰু আমাৰ কাৰণে পৰম সৌভাগ্য, আমি যিহেতু যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰোঁ বা আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰি আমি এইখিনিলৈকে আহিছোঁ। আমি ভূপেন দাৰ দৰে এজন ব্যক্তিৰ মাৰ্গদৰ্শনত আহিবলগীয়া সময়ত আমি সমাজখন আগুৱাই নিব পৰাটো আমাৰ কাৰণে পৰম সৌভাগ্য। আৰু আমিও জানো যে বিহপুৰীয়াবাসী ৰাইজে খুব উৎকণ্ঠাৰে তেখেতক আদৰি ল'বলৈ বাট চাই আছে। মই ভূপেন দাক সিদিনাখন কৈছোঁ যে ভূপেন দা, মই বিহপুৰীয়াবাসীক জানো, বিহপুৰীয়াবাসী ৰাইজৰ লগত মই আগতেও মই বিভিন্ন ৰাজনৈতিক ক্ষেত্ৰত গৈছোঁ। টিকেটটো ঘোষণা হোৱাৰ পাছতে সকলো ৰাইজ আপোনাৰ ওচৰলৈ আহিব আৰু আপুনি ৰাইজৰ ওচৰলৈ যাব। আমাৰ বিশ্বাস আছে আমি ভূপেন বৰাৰ জৰিয়তে অসমৰ ৰাজনীতিত এজন খুব শক্তিশালী নেতা পাম বুলি আমি আশা ৰাখিছোঁ, যিজন ব্যক্তিৰ জৰিয়তে আহিবলগীয়া সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অনিৰুদ্ধ যাত্ৰাৰ এজন সৈনিক হিচাপে তেখেতেও তাতে তেওঁৰ অৰিহণা যোগায়। কেৱল বিহপুৰীয়াই নহয়, বিহপুৰীয়াৰ লগে লগে ৰঙানদী আৰু এইফালে মই বৰ সৌভাগ্যৱান ব্যক্তি। মোৰ ৰঙানদীৰ এটা পাৰে বিহপুৰীয়া আছে আৰু এটা পাৰে লখিমপুৰ আছে। মোৰ পৰম সৌভাগ্য যে এজন বিধায়ক মোৰ জ্যেষ্ঠ ভাতৃ, আনজন আকৌ মোৰ জ্যেষ্ঠ ভাতৃ, অৰ্থাৎ দুজন জ্যেষ্ঠৰ ভাতৃৰ মাজত এজন কনিষ্ঠ ভাতৃ, অৰ্থাৎ ৰঙানদীবাসী ৰাইজে ঋষিৰ পৰা মোৰ দ্বাৰা যিখিনি হ'বই, আৰু বাকীখিনি আমি অলপ মানৱ ডেকা আৰু অলপ ভূপেন বৰাৰ পৰা আমি ল'ব পৰা আমাৰ সুযোগ আছে। অৰ্থাৎ ৰঙানদীয়ে ঋষিৰাজ হাজৰিকাৰ জৰিয়তে তিনিজনকৈ বিধায়ক হোৱাৰ সুযোগ পাইছে, আৰু এই সুযোগটো ৰঙানদীবাসী ৰাইজে পূৰ্ণ উদ্যমে ল'ব বুলি মই আশা ৰাখিছোঁ। আৰু ভূপেন দাক মই ধন্যবাদ জনাইছোঁ যে আজি পুনৰ মোক প্ৰতিটো মুহূৰ্ততে দাদাই মোক সাহস প্ৰদান কৰি আছে। কালিও একেবাৰে জ্যেষ্ঠ ভাতৃ পালন কৰিছে। মোক এজন জ্যেষ্ঠ ভাতৃয়ে আহি গাড়ীৰে একেবাৰে টুল গেটলৈকে মোক নমাই মোক আগবঢ়াই দিছে, আৰু এজনে একেবাৰে কৃষ্ণ ৰূপত মোক সাৰথি কৰি মোক তাৰ পৰা বান্দৰদুৱাৰলৈকে আগবঢ়াই দিছে। ইয়াৰ কাৰণে আমাৰ কাৰণে সৌভাগ্যৰ বিষয়, যি মানৱ ডেকাই লখিমপুৰক 5 বছৰ নিজকে প্ৰতিষ্ঠা কৰি দেখুৱাইছে যে তেওঁ কি কৰিব পাৰে। আৰু ভূপেন দাই বিগত সময়ত আজি আমি মাধৱদেৱ ক্ষেত্ৰকে আৰম্ভ কৰি ভূপেন দাৰ জৰিয়তে যিবোৰ কাম তেওঁ আগতে বিধায়ক থাকোঁতে কৰি গৈছিল, যাৰ ফলত আজি মাধৱদেৱ কলাক্ষেত্ৰক আমি আজি যদি পাইছোঁ ভূপেন বৰাৰ কাৰণে পাইছিলোঁ। কাৰণ ভূপেন বৰাৰ চিন্তা আছে, ভূপেন বৰাৰ চিন্তাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাক সুন্দৰভাৱে উপস্থাপন কৰে যে অসমবাসীক আজি মাধৱদেৱ কলাক্ষেত্ৰ সহায় কৰে। আমি আশা ৰাখিছোঁ আহিবলগীয়া সময়ত দাদাৰ জৰিয়তে আমি ৰঙানদীবাসী আমি উপকৃত হ'ম বুলি আশা ৰাখি দাদাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।